নমস্কাৰ, সত শ্ৰী আকাল। মই ৰঞ্জন চৌধুৰী। তো সত শ্ৰী আকাল বুলি কোৱাৰ লগে লগে নিশ্চয় কিবা এটা হিংস পাইছেই। এইটো নিশ্চয় ব্যাখ্যা কৰিম। আজিৰ দিনটোত বিশেষ তাৎপৰ্য আছে। আমি কল্পনা কৰিব পাৰিমনে? মাত্ৰ 23 বছৰ বয়স, মাত্ৰ 23। কাৰণ মই সদায় কৈ থাকোঁ, মিছাকৈ 100 বছৰ বাচি লাভ নাই। যিমান দিন থাকিম একদম মানে কিবা এটা কৰি যাম আৰু চিধা চিধি কথা। তো ভগত সিং লৈ আজি কিন্তু অসমত তেনেকৈ চৰ্চা নাই, কিন্তু ভগত সিঙক লৈ পলিটিক্সটো পূৰা হৈ থাকে দেই। এতিয়া আজি আমাৰ ধৰি লওক অসমত শিখ সম্প্ৰদায় বুলি কওঁতে তেওঁলোকে নিজক অসমীয়া শিখ বুলি কয়, বাট এণ্ড অফ দি ডে দে আৰ শিখ। তো তেওঁলোকে নিশ্চয় আজি নগাঁৱত কি হৈছে মই নাজানো বাৰু, মই ইয়াৰ সহযোগ লোৱা নাই আৰু। এনেও ওপৰৰ পৰা খবৰ ল'লোঁ, তেনেকুৱা মানে ডাঙৰ কিবা নাই আৰু নগাঁৱত আজি। কিন্তু হ'ব লাগিছিলে, অসমৰ চুকে কোণেও হ'ব লাগিছিলে। তো তেওঁ হ'ল কি প্ৰকৃত বীৰ। তো যোৱাকালি এপিছ'ড, অৰ্থাৎ আমি লাষ্ট এপিছ'ডত কিন্তু আমি এআই লৈ কথা পাতিছিলোঁ। আজিও এআইৰ বস্তুটো আহিবই, অট'মেটিকেলি আহিব। যিসকলে যোৱাকালি চোৱা নাছিলে এপিছ'ড, আমাৰ লাষ্ট এপিছ'ডটো এলন মাস্কৰ যে আমি কৰিছোঁ, এলন মাস্কৰ এআই গ্ৰ'ৰ ওপৰত যোনটো কৰিছোঁ, এইটো আপোনালোকে ব্ৰকৰ ওপৰত যোনটো কৰিছোঁ, এইটো আপোনালোকে চাব। ইতিমধ্যে আমাৰ শাসকীয় দলেতো চব যিমান মানে স্বাধীনতা সেনানী আছিলে, কাৰণ তেওঁলোকৰতো নাছিলে, কাৰণ তেওঁলোকৰতো কোনো স্বাধীনতা সংগ্ৰামত কোনো ধৰণৰ অৱদানেই নাই। আছে নে নাই সেইটো এআই ব্ৰকক সোধক, তাত পাই যাব। খুব বেছি পুৰণা কথা নহয়। 2023 কংগ্ৰেছ কৰ্ণাটকত জিকিছে, সেইটো আপোনালোকে গম পায়। কিন্তু 2018 বিজেপি জিকিছিলে, ঠিক আছে। 2018 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰী তাত কি কৈছিলে? তাত তেখেতে কৈ আছিলে, ভাই আৰু বহেনো, যোনটো তেওঁৰ ষ্টাইল আৰু, যে आप मुझे बताइए, मैं इतिहास उतना नहीं जानता हूँ, जितना तक मुझे पता है कि भगत सिंह जब अरेस्ट हुआ था तब कांग्रेस परिवार से कोई भी नहीं गया था। भाई और মানে তাৰমানে গম পোৱা গৈছে যে তেওঁ ইতিহাস পঢ়িছে। অৱশ্যে তেওঁক এটা ইণ্টাৰভিউত কৈছিলে, মই জ্যাদা পঢ়া লিখা নেই হওঁ, ক্লাছ 9 তক পঢ়া হওঁ। 9লৈকেও পঢ়িছে, কি পঢ়িছে ভগৱানে জানে আৰু, কি ইতিহাস পঢ়িছে। তো যি নহওক তেওঁ ক্লেইম কৰিছে। এতিয়া কওকচোন বাৰু, আপুনি জাষ্ট এটা ইমাজিন কৰক, গুৱাহাটীত ক'ৰবাত আপোনাৰ হেৰি হৈ আছে, ৰাজহুৱা সভা হৈ আছে, তাত নৰেন্দ্ৰ মোদী তেনেকৈ কৈ আছে যে যদি মোৰ ভুল হয় আপোনালোকে মোক শুধৰাই দিব। কোনো যাব জানো কওকচোন বাৰু? এতিয়া অসমত প্ৰকৃত বীৰ লাচিত আছে নে নাই? নাই। অসমত আপোনাৰ এই ভগত সিঙৰ নিচিনা মানুহ আছে নে নাই? নাইকিয়া হৈ গ'ল নহয়, নাইকিয়া হৈ গ'ল। তেনেকুৱা থকা হ'লে ঠিক ওলাই যাব। তাতো কৰ্ণাটকতো তেনেকুৱা হৈছিলে। তো যি নহওক, এইসব যে মিছলীয়া কথা বতৰা, এই মিছলীয়া কথা বতৰা কিন্তু 2023 কৰ্ণাটকৰ ৰাইজে কিন্তু আপোনাক বিজেপিক প্ৰত্যাখ্যান কৰিলে। তেখেতে কি কৈছিলে যে যেতিয়া তাৰমানে তেওঁ সদায় সেইটো সময়ত তেখেতে আৰু ডাইৰেক্ট নেহেৰুৰ কথা কোৱা নাই, তেওঁ ক'ব বিচাৰিছে যে নেহেৰু গৈছিলে নে লগ ধৰিবলৈ। তাৰমানে এই মানুহটোৰ কোনো ধৰণৰ পঢ়া শুনাই নাই। এই যে 9লৈকে পঢ়িছে বুলি কৰিছে, মোৰ অলপ সন্দেহ আছে দেই। আৰু ইমান নেগেটিভ মেছেজ যোৱা 11টা বছৰ দি আছে, যিটো কাৰণে কি হ'ল, এই হোৱাটছএপ ইউনিভাৰ্চিটিৰ যোগেদি আমাৰ যুৱ প্ৰজন্ম, যেনেকৈ ধৰি লওক আজি 11 বছৰ আগত যেতিয়া মই প্ৰবন্ধ লিখোঁ, তেতিয়া দেখিছিলোঁ যে 90% টেলিফোন বা ৰেছপন্সবিলাক আহি আছে য়ং জেনেৰেশ্যনৰ পৰা। আৰু এতিয়া হৈ গ'ল উল্টা, 90% ছিনিয়ৰ চিটিজেন আৰু 10% আপোনাৰ নতুন প্ৰজন্ম। তাৰমানে তেওঁলোকক অলৰেডি বিজেপি তেওঁলোকক গ্ৰীপত লৈ লৈছে। তাৰমানে ইমান দিন যোনটো ড'জ খুৱাই আছিলে ধাৰাবাহিকভাৱে, খুব ছিষ্টেমেটিকভাৱে, খুব প্লেনিং মতে কৰি আছিলে, আপোনালোকে এলন মাস্কৰ যোনটো নতুন মানে ধামাকা লগাইছে,
আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ তাত চেক কৰক যে নেহেৰুত ভগত সিঙক লগ ধৰিবলৈ গৈছিলে নে নাই, তাত ওলাই যাব স্পষ্ট। এতিয়া যেতিয়া কৈ আছে যে কংগ্ৰেছী পৰিবাৰ কা কোই গিয়া থা কিয়া, তো কংগ্ৰেছী পৰিবাৰৰ কি নেতাজী সুভাষ নাছিলে নেকি, বল্লভ ভাই পেটেল নাছিলে নেকি? তাৰমানেতো গোটেইকেইটাই সমানে দুখী। মানুহ পঢ়া শুনা নকৰাৰ কাৰণে আজি 11 বছৰ মানুহক বুৰ্বক বনাই আছে। আৰু নতুন প্ৰজন্মক যে এই যে প্ৰতি বছৰ 2 কোটি চাকৰি দিয়াৰ কথা আছিলে, দিয়া নাই, তাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে কি কৰি আছে তেখেতে, মানে 24/7 মিছা কথা। গতিকে সব বস্তু আপুনি AI যোগেদি চেক কৰক, সব বস্তু পাই যাব। তাত যেতিয়া ভগত সিং এৰেষ্ট হৈছিলে, এৰেষ্ট হোৱাৰ সময়ত মহাত্মা গান্ধীৰ ভূমিকা কি আছিলে, সেই সময়ত ট্ৰিবিউন পেপাৰত কি ওলাইছে জৱাহৰলাল সম্পৰ্কে, সেইবিলাক অধ্যয়ন কৰক। কাৰণ মই ইমান দীঘলীয়া ইতিহাস ক'বলৈ নাই, অলপ ষ্টাডি কৰক। কাৰণ মই যদি কওঁ আপোনালোকে বিশ্বাস নকৰিব, আপোনালোকে ভাবিব যে এনেই কৈ আছে আৰু এই মানুহজন মানে বিজেপি বিৰোধী, এমুক বিৰোধী। মই সেইটো বিজেপি বিৰোধী বুলি নহয়, আজি কংগ্ৰেছে হওক বা বিজেপি হওক, যিকোনো ৰাজনৈতিক দল যদি ইতিহাসক যদি বিকৃতি কৰিব খোজে, সেইটো কিন্তু চবতকৈ ক্ষতি সেই দেশখন হ'ব। আৰু তাতকৈও বেছি ক্ষতি হ'ব আপোনাৰ এই যুৱচামক বিপথে পৰিচালিত কৰাৰ কাৰণে এই কাৰবাৰবিলাক হৈ আছে। তেতিয়া কিন্তু আৰু এটা কৈছিলে, গান্ধী পৰিবাৰ বুলি ডাইৰেক্ট কোৱা নাই, আকৌ কৈ আছে যে কংগ্ৰেছী পৰিবাৰ কা, আপোনালোকে চেক কৰক, যে সব ইউটিউবত উপলব্ধ হয়, আপোনালোকে চেক কৰক 2018ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভগত সিঙক লৈ কি ধৰণৰ মানে নিম্ন স্তৰৰ ৰাজনীতি কৰিছিলে। তেতিয়া কৈছিলে যে সাভাৰকাৰ যেতিয়া এৰেষ্ট হৈছিলে, সাভাৰকাৰক কোনোবাই লগ ধৰিবলৈ গৈছিলে নেকি? আৰে বাবা, সাভাৰকাৰ যেতিয়া জেলত আছিলে, জৱাহৰলাল নেহৰুৰ বয়স কিমান? আৰু জৱাহৰলাল নেহৰু সেই মুহূৰ্তত স্বাধীনতা সংগ্ৰামত তেখেত কি পৰ্যায়ত আছে? তেখেত কি সেইটো সময়ত গান্ধী আৰু নেহৰু একে পৰ্যায়ত গৈ পাইছিলে নেকি? ইতিহাসটো বিচাৰি চাওক কণ্টিনিউৱাছলি। আৰু এক অদ্ভুত কাৰবাৰ, এই যে যুৱ প্ৰজন্মক যিটো কৰি আছে, তেওঁলোকে যে গিলি আছে নহয়, আৰু আউট অফ ডেট তেওঁলোকৰ কিন্তু চাকৰি বাকৰি হোৱা নাই, ফ্লাষ্টেশ্যনত গৈ আছে তেওঁলোকে। সঠিক তথ্যবিলাক তেনেকুৱা। আৰু সাভাৰকাৰ কোন হয়? এই আমাৰ ভগত সিং ডাঙৰীয়াক দেশৰ কাৰণে প্ৰাণ আহুতি দিছিলে। ভগত সিং ডাঙৰীয়াক ব্ৰিটিছৰ লগত কম্প্ৰমাইজ কৰা নাছিলে। আৰু সাভাৰকাৰ কোন হয় এয়াই সোধক, মোক সুধিব দৰকাৰ নাই, সব এতিয়া ৰেডি। তাত চাব আপুনি, সাভাৰকাৰ, মই যোৱাকালিও যোনটো কৈছোঁ যে হিন্দুত্ববাদীবিলাক, সাভাৰকাৰে বাকায়দা মাফিনামা দিছিলে। আৰু সেই সাভাৰকাৰ পেঞ্চনো খাইছিলে দেই, পেঞ্চনো খাইছিলে। তো এয়া হ'লগৈ আচল তথ্য। তো গতিকে আমাক লাগে প্ৰকৃত লাচিত বৰফুকন, আমাক লাগে প্ৰকৃত ভগত সিং। আমি দেখিছোঁ যে নতুন প্ৰজন্মৰ কিছুমান আছে, এইটো এটা ফেশ্বন যে আপোনাৰ ভগত সিঙৰ ফটো এই আপোনাৰ তেওঁৰ টি-শ্বাৰ্টত লগাই ফুৰি আছে। সেই মানুহজনক যদি সোধা হয় যে ভগত সিং সম্পৰ্কে কি জানা, টিভি চেনেলবিলাকেও নুসুধে, কেলে মই ধৰিবই পৰা নাই, একোডাল ক'ব নোৱাৰে। চে গুয়েভাৰা চাব, চে গুয়েভাৰাৰ হেৰি আছে, ফটো লগাই ফুৰি আছে। আৰে ভাই, চে গুয়েভাৰা ক'ৰ হয়? এইটো কি ভিয়েটনামৰ হয় না চাইনাৰ হয় না ইণ্ডিয়াৰ হয়? কোন মানুহ হয়? তো এয়া হ'লগৈ বিপদজনক বিষয়। কিন্তু আমাৰ কথাটো হ'ল যে মিছাকৈ মই সদায় কওঁ যে মই পৃথিৱীলৈ আহিছোঁ, কিমান বয়সলৈ জীয়াই আছোঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু যিমান দিনলৈকে জীয়াই থাকিম, যাতে মোৰ মৃত্যুৰ পিছত কোনোবাই বেয়া একো ক'ব নোৱাৰে। মোদীৰ নিচিনা তেতিয়াও কিছুমান মানুহ ওলাই যাব যে ৰঞ্জন চৌধুৰী অমুক তমুক বুলি কিবা কিবি কৈ থাকিব পাৰে, কিন্তু যেতিয়া আপুনি ইতিহাসটো খুচি থাকিব, খুচিলে কিন্তু এটা না এটা সময়ত গৈ আচল তথ্যটো আপুনি পাই যাব। গতিকে ভাৰতবৰ্ষত এইটো মুহূৰ্তত
চবতকৈ আৰু এটা বিপদজনক কথাটো হ'ল যে ভগত সিঙৰ নিচিনা যি মেণ্টেলিটি, সেই মেণ্টেলিটিৰ কিন্তু আমাৰ যুৱ প্ৰজন্মৰ মাজত যদি ত্যাগ মানে সেইটো নহয়, ত্যাগ মানে ত্যাগ মানে যিটো তেওঁলোকে ত্যাগ মানে অমুক কৰিছোঁ তো সেইবিলাক নহয়। দেশৰ কাৰণে ত্যাগ কৰক। ত্যাগটো কেনেকৈ কৰিব? ত্যাগ কৰিব, ফাইট কৰক। এই যে আপোনাৰ চৰকাৰৰ যে বিভিন্ন ধৰণৰ দুৰ্নীতি, তাৰ বিৰুদ্ধে যদি আপুনি মাত মাতিব নোৱাৰে, যুৱ প্ৰজন্ম যদি ওলাই নাহে, অকল চেল্ফি মৰাত ব্যস্ত হৈ থাকে, তেতিয়াহ'লে কিন্তু না অসম না ভাৰতবৰ্ষ কোনো কাকো বচাব নোৱাৰে। তো গতিকে আজি এই মুহূৰ্তত ভগত সিঙক লৈ আমাৰ টিভি চেনেলবিলাকত যি ধৰণৰ চৰ্চা হ'ব লাগিছিলে, চৰকাৰত মানে লাগিলে এইটো ভেকুৱানাই হওক, চবতো এইবিলাক এটা ফুল পেজ এডো হ'ব লাগিছিলে। আজি কিন্তু তেনেকৈ মোৰ চকুত পৰা নাই দেই। ভগত সিঙো তেওঁলোকৰ আছিলে বুলি কৈ দিছে। ভগত সিং আৰু সাভাৰকাৰ দুইজন জাষ্ট বিপৰীত মেৰুৰ অৱস্থান আছিলে, বিপৰীত মেৰুৰ চিন্তাধাৰা আছিলে আৰু বিপৰীত মেৰুত কাম কৰিছিলে। গতিকে ভগত সিঙৰ লগত কেতিয়াও সাভাৰকাৰৰ তুলনা নহয়। আৰু মোদীক আপোনালোক কিন্তু যদি এই যুৱ প্ৰজন্ম যেতিয়া গুৱাহাটীলৈ আহে নহয়, ৰাজহুৱা যদি প্ৰত্যাহ্বান দিব নোৱাৰে, তেতিয়া লাভ নাই। মই দেখিছোঁ এডভান্টেজ অসমৰ আগে আগে কিছু খুব মানে শ্লোগানবাজি হৈছিলে, এই কি গাহৰি পালক সন্থাই তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰিব। ক'ত? আমিতো দেখা নাই দেখোন। কিন্তু যুৱ প্ৰজন্ম আহি যে এতিয়ালৈকে বাংলাদেশী অসমৰ পৰা যোৱা নাই কেলে, সেই প্ৰশ্ন বাক্য দাঙি ধৰক। এই চামচাগিৰিটো বন্ধ কৰক। চামচাগিৰি যদি বন্ধ নকৰে, তেতিয়াৰ পৰীক্ষাৰ খাতাত এইসব ফাদিল হৈ যোৱা, নিযুক্তি দুৰ্নীতি, কনষ্টেবলৰ নিযুক্তি হওক, ADR এক্সামত উত্তীৰ্ণ তেওঁলোকে হওক, যোনেই হওক, আপোনালোক কিন্তু অহা দিনবিলাকত সৰ্বশান্ত হ'ব। গতিকে মোৰ কথা শুনিবলৈ দৰকাৰ নাই, বিশ্বাস কৰিবলৈ দৰকাৰ নাই, খালি ছাবস্ক্ৰাইবটো কৰি থওক। তেতিয়াহ'লে মাজে মাজে যেতিয়া মন যায়, এইটো অট'মেটিকলি আহি থাকিব নহয়, কিছু বস্তু চাব আৰু এআইৰ লগত আপোনালোকে এই বস্তুটোক টেলি কৰি চাব যে ৰঞ্জন চৌধুৰী ডাঙৰীয়া যোনটো কথা কৈছে, কথাটো সঁচা না মিছা। যদি মই এটা বাক্য মিছা কৈ থাকোঁ, আপোনালোকে কমেণ্ট বক্সত গৈ নিশ্চিতভাৱে কমেণ্টছ কৰিব। আৰু এটা বস্তু মানে মোৰ ভাল লাগে যে যিবিলাক প্ৰকৃত বীৰ, তেওঁলোকক কিন্তু কেতিয়াও ফ্লাষ্ট্ৰেশ্যন নাই, তেওঁলোকৰ কোনো ইগ' নাই কিন্তু তেওঁলোকৰ, ঠিক আছে। তো গতিকে আপোনালোকে মোক মানে গালি পাৰক, যি খুচি কৰি থাকক, মোৰ ইগ' নাই, মোৰ জীৱনত ফ্লাষ্ট্ৰেশ্যন বুলি একো নাই। মই যিমান দিন জীয়াই থাকিম, বিন্দাছ জীয়াই থাকিম। আৰু ভগত সিং চেলুট, নমস্কাৰ।